নমস্কাৰ দে সকলোকে এটা কথা নহয় যেতিয়া আমি নেকি বিহাৰী বঙালীৰ ওপৰত ভিডিঅ' বনাও তেতিয়া আমি হৈ যাও এজনী মিয়ানী এজনী বাংলাদেশী আৰু যদি তেহেতক আমি সাপোৰ্ট কৰো আমি একদম বহুত ভাল ঠিক তেনেকুৱাই হৈ আছে গুৱাহাটীত আপোনালোকে গম পায় এই বিহাৰী ঘটি লৈ অহা পুকৰ ধুবলৈ যিটো ঘটিয়ে পুকৰ ধুৱে সেইটো ঘটিয়ে আকৌ তেওঁলোকে পানী খায় আৰু তাৰ পিছত কি হয় তেওঁলোকে আমাৰ মূৰৰ ওপৰত আহি পেলাই উঠি বাগি নাচিবলৈ বিচাৰে আৰু এনেকুৱাই সীমা অতিক্ৰম কৰিছে তেওঁলোকে কি কৰে আগতে কি হয় যেতিয়া ইলেকশন আহে তেতিয়া কিন্তু কোনো চাকৰিয়াল কৰ্মচাৰী বিশেষতে স্কুলীয়া ল'ৰা ছোৱালী কেতিয়াও এইবিলাকত জড়িত হ'ব নোৱাৰে বা মাষ্টৰ সকলে হওক জড়িত হ'ব নোৱাৰে হয় না নহয় কিন্তু এতিয়া এনেকুৱা দিন আহিলে এই বিহাৰীটোৱে যিটো নেকি সেই গুপ্তা টাকলু এই বিহাৰীটোৱে আকৌ কি কৰিছে স্কুলবিলাকত গৈ পেলাই মানে গৈ প্ৰচাৰ চলাইছে আৰু স্কুলবিলাকত তেওঁলোকে মিটিং পাতিছে কেনেকুৱা অভদ্ৰ চাওক আৰু এই বিহাৰীবিলাকক আমি কি কৰিব লাগে বৰপিয়া পাৰি দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে আচলতে এওঁলোকক কি কৰিছে বৰপিয়া পাৰি দিছে আৰু যিসকলক মিয়া মিয়া বুলি কৈ আছে সেই সকলক হতুৱাই আকৌ তেওঁ কাম কৰি আছে আমাৰ কিছুমান অন্ধভক্তসকলক কৈছো প্ৰায় যিবিলাক মিয়া মিয়া বুলি কৈ থাকে মুখ্যমন্ত্ৰীয়ে সেই মিয়াবিলাকক আকৌ তেওঁ অফিচৰ কৰ্মচাৰী তেওঁ পত্নী অফিচৰ কৰ্মচাৰী কিন্তু এই বিহাৰী যিবিলাক নেকি এটা দেখিছে নহয় ধূপ বেপাৰী আহি পেলাই এতিয়া কি মানে অসমখনৰ সৰ্বা এই বোলে স্বাস্থ্যমন্ত্ৰী এই বোলে উন্নয়ন দপ্তৰৰ মন্ত্ৰী তাৰ কোনো মানে ঠিকনাই নাই যেতিয়া নেকি জিএমচিত সেই বাচ্চা মৰিছিলে যে আপোনালোকে দেখিছিলে আইচুত কি ঘটনা হৈছিলে তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে গৈ পেলাই তাত নিজে কৈছে যে মই স্বাস্থ্যমন্ত্ৰী সেই কেছটোৰ পৰা তেওঁক বচাবৰ কাৰণে কিমান ধুৰন্ধৰ চাব দেই মুখ্যমন্ত্ৰী ভাল কামটোতো সদায় শলাগ লমে কিন্তু যিটো বেয়া কাম দেখো সেই কামটোকো আমি সমালোচনা কৰিব লাগিব আৰু সেই বিহাৰীটোৱে গৈ পেলাই যেতিয়া আপোনালোকে চাগে জানে কালি পুৰহি কি কৰিছে ৰিজাল্ট দিছে হয় না মেট্ৰিকৰ ৰিজাল্ট নহয় এইবিলাক 8, 9, 10 পৰা এনেকুৱাবিলাকৰ ৰিজাল্ট দি আছে আৰু সেই ৰিজাল্টৰ সময়ত স্কুলত যেতিয়া শিক্ষয়িত্ৰীসকল ব্যস্ত থাকে আৰু তাত গৈ তেওঁলোকে একদম দাদাগিৰি কৰিছে মাষ্টৰে উলিয়াই পঠিয়াই দিছে তথাপিও কিন্তু তেওঁলোকে কি কৰিছে ইয়াত দাদাগিৰি আৰু এতিয়া দল সংগঠনসমূহ বাৰু ক'ত গ'ল তেওঁলোকেতো বৰ একেবাৰে বিহাৰী বঙালী দপদপনি নচলিব বুলি কয় কিন্তু তেওঁলোকৰ চকুত এতিয়া কিহবাই মুতিলে নেকি তেওঁলোকে কিয় দেখিব মানে দেখা নাপায় কিয় এইবিলাক মানে চেলেকিবলৈ পায় কাৰণে হয় না নহয় সেইটো কাৰণে আচলতে সেইবিলাক দেখিবলৈ নাপায় আৰু যিবিলাকে নেচেলেকে সেইবিলাকে কিন্তু আমি সেইবিলাক বস্তু দেখো আৰু যিখিনি চৰকাৰৰ পৰা আমাক দিছে সেইখিনি কিন্তু আমাক প্ৰাপ্যখিনিহে দিছে কাৰো পকেটৰ পৰা লৈ পেলাই এখিনি চল বুলি তেহেতে কিন্তু দিয়া নাই আপোনালোকে সকলোখিনি দেখিয়ে আছে আৰু এই বিহাৰী বঙালী ইহঁতৰ সঁচাকে পঢ়া শুনা আছে নে নাই নাজানো আচলতে ঘটি এটা লৈ বুলি আহে বুলি মই কৈছো নহয় তেওঁলোকে কি কৰে জানেনে ঘটি এটা লৈ আহে পুকৰ ধোৱা ঘটিটোতে তেওঁলোকে পানীও খাব সেইটোও খাব আৰু সুবিধা পাই বৰ ঘৰত সোমাই তেওঁলোকে হাগি থৈ গুচিও যাব আৰু এই বিহাৰী বঙালীখিনি হ'ল তেনেকুৱা পঢ়া শুনাৰ ল'ৰা ছোৱালী কি আছে নাছে সেইবিলাক নাচাই স্কুলত চিধা গৈ পেলাই তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে এনেকুৱা জধামূৰ্খ আৰু সেইজন আমাৰ কি বুলি কয় মুখ্যমন্ত্ৰীয়ে কি কৰে তেওঁ প্ৰথম অৱস্থাত কৈছিলে যাতে কোনো মানে ষ্টুডেণ্ট মানে এইবিলাক ৰাজনীতিৰ মাজলৈ আহিব নালাগে প্ৰশাসনত আহিব নালাগে কিবা কিবি এনেকে কয় কিন্তু এতিয়া তেওঁৰ ক্ষেত্ৰতে আকৌ সকলোখিনি উল্টা হৈ গ'ল আপোনালোকে নিজেই দেখিছে হয় না নহয় কথাটো মই কোৱা কথাটো কিবা মিছা নেকি মই একেবাৰে মিছা কথা আপোনালোকক নকওঁ গতিকে বন্ধু বান্ধৱীসকল খৰধৰকৈ ভিডিঅ'টো বনাইছোঁ হয়তো মোৰ ইয়াত কিবা ভুলো হ'ব পাৰে আৰু মই যদি মিছাকে কৈছোঁ এই বিহাৰীটোৱে ঘটি মানে কি বুলি কয় হাতত ঘটি লৈ অহা এই বিহাৰী বঙালীবিলাকৰ কিছুমান লগ লাগি পেলাই অন্ধ কিছুমান লগ লাগি কি কৰিছে তেওঁলোকে পৰিৱেশটো একদম বিনষ্ট কৰি দিছে আৰু সেই বিনষ্ট কৰাৰ কেইটামান ভিডিঅ' মানে একে সৰু ক্লিপ আপোনালোকলৈ আগবঢ়াই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বিভিন্ন ধৰণৰ
আমাৰ কাৰ্যকৰ্তা থাকিব আৰু তেখেতসকলে আপোনালোকক সেইবোৰ জনাই থাকিব সময়ে সময়ে। যদি আমাৰ প্ৰাৰ্থীগৰাকী জয়ী কৰাব নোৱাৰো তেতিয়াহ'লে আমাৰ এই আশাবোৰ মুখিমুখ হ'ব। আপোনালোকে জানিব গম পাব আমাৰ ভোট কাৰ্যালয়বিলাক আছে, আমাৰ ইলেকশ্যন কাৰ্যালয় খোলা হৈছে, তাত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যকৰ্তা থাকিব আৰু তেখেতসকলে আপোনালোকক সেইবোৰ জনাই থাকিব সময়ে সময়ে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেত হ'ল বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া। গতিকে বিজয় কুমাৰ গুপ্তা ডাঙৰীয়াক আমি জিকাব লাগিব। কেনেকৈ জিকাম সেইটো আমি কাৰ্যকৰ্তা আছে। যদি আমাৰ প্ৰাৰ্থীগৰাকী জয়ী কৰাব নোৱাৰো তেতিয়াহ'লে আমাৰ এই আশাবোৰ মুখিমুখ হ'ব। সমষ্টিত গৈ সমষ্টিবাসীৰ সমস্যাক লৈ ব্যস্ত জেন জি প্ৰতিনিধি। আনফালে আকৌ বিজেপি দলৰ আচৰিত কাণ্ড। সমষ্টিবাসীৰ কাষত নহয়, স্কুলৰ চৌহদত বিজেপি দলে চলালে নিৰ্বাচনী প্ৰচাৰ, যাৰ ফলত নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষলৈ। এই দৃশ্যলৈ মন কৰক, এয়া কোনো এলাপেচা সভা নহয় বা বিদ্যালয়খনৰ উন্নয়নক লৈ পতা কোনো সভা নহয়। এয়া হ'ল গেৰুৱা দল বিজেপিৰ ৰাজনৈতিক সভা। বিদ্যালয়ৰ চৌহদত ৰাজনৈতিক প্ৰচাৰ কাৰ্যসূচী চলালে একাংশ বিজেপি কৰ্মীয়ে। যি সময়ত ২৬ বছৰীয়া জেন জিৰ প্ৰতিনিধি কুংকি চৌধুৰীয়ে সমষ্টিত গৈ সমষ্টিবাসীৰ সমস্যাৰ বুজ লৈছে, সেই সময়তে কৰ্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি কিয় বিজেপি দলক বিদ্যালয়খনত নিৰ্বাচনী প্ৰচাৰ কাৰ্য উল্লেখ কৰা অনুসৰি যদিহে বিদ্যালয় চৌহদত ৰাজনৈতিক কাৰ্যসূচী আয়োজন কৰে, তেনে কাৰ্যসূচীক অবৈধ কাৰ্যকলাপ বুলি গণ্য কৰা হয় আৰু নিৰ্বাচনী আয়োগে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে এগৰাকী চৰকাৰী কৰ্মচাৰী তথা নিৰপেক্ষ ব্যক্তি হিচাপে ৰাজনৈতিক কাৰ্যসূচী ৰূপায়ণত বাধা প্ৰদান কৰিব লাগে। ইয়াৰ ফলত সততা, ৰাজনৈতিক নিৰপেক্ষতা আৰু আইনগত নিৰ্দেশৰ কঠোৰ অনুসৰণ কৰা সূচায়। ইফালে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ২৪ ঘণ্টাৰ ভিতৰত নিদিলে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে নিৰ্বাচন আয়োগে। এতিয়া মধ্য গুৱাহাটীৰ বিজেপি দলৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে কি